2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শীৰ্ষৰ 3 স্থানত জিলিকিল 4গৰাকী শিক্ষাৰ্থী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্বৰ এদিন পিছতে অৰ্থাৎ শুকুৰবাৰে ঘোষণা কৰা হ'ল 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এইবাৰ ঘোষিত ফলাফলত শীৰ্ষৰ 3টা স্থানত জিলিকিল একেলগে 4গৰাকী শিক্ষাৰ্থী সেই অনুসৰি প্ৰথম স্থান লাভ কৰিছে পাটাচাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ জ্যোতিৰ্ময় দাসে দ্বিতীয় স্থানত আছে বিশ্বনাথ চাৰিআলিৰ অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ আকাংক্ষা ভূঞা আনহাতে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে ডিব্ৰুগড় লিটল ফ্লাৱাৰ স্কুলৰ ফৰাহ ইছলাম আৰু নলবাৰী লিটল ফ্লাৱাৰ স্কুলৰ সুৰজিত আখতাৰে স্থান লাভ কৰা এই প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পৰিয়াল আৰু বিদ্যালয়সমূহত ফলাফল ঘোষণাৰ পিছতে উঠিছে আনন্দৰ লহৰ প্ৰথম স্থান লাভ কৰা পাটাচাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ জ্যোতিৰ্ময় দাস তিনি সাধাৰণ পৰিয়ালৰ ল'ৰা যথেষ্ট কঠিনতাৰ মাজত লাভ কৰা এই সাফল্যত উৎফুল্লিত জ্যোতিৰ্ময় আৰু বহুতেই ভাল লাগিছে ইমান এটা ভাল ফলাফল কৰিবলৈ সক্ষম হোৱাৰ বাবে মানে টেষ্ট যোৱাৰ পিছত 10-12 ঘণ্টা দৈনিক আৰু স্কুল থাকিলে 7 ঘণ্টামান হয় শিক্ষাগুৰুসকলে সদায় সহায় কৰিছে যিকোনো বস্তুত মই মানে সেই সমস্যাৰ পালে সহায় কৰে মা দেউতাই আৰ্থিকভাৱে ইমান সক্ষম নহ'লেও যিখিনি পাৰে সদায় দিছে কিতাপ পত্ৰৰ ক্ষেত্ৰত আকৌ অসুবিধা সৃষ্টি কৰা নাই মানে যি লাগে সেইখিনি দিছে এজন চিকিৎসক হ'ব বিচাৰোঁ ভাল কামত খটুৱালে মোবাইল কেতিয়াও ক্ষতিকাৰক হ'ব নোৱাৰে মই যেতিয়া ভাল কামত খটুৱাইছিলোঁ তেতিয়া এটা মানে ভাল ফলে পাইছিলোঁ মাতৃ আৰু শিক্ষাগুৰুৱেও ক'লে কষ্ট কৰিছিল জ্যোতিৰ্ময়ে ইমান ভবা নাছিলোঁ ইমান সুবিধা দিবও পৰা নাছিলোঁ যিখিনি পাৰিছিলোঁ দিছিলোঁ আৰু সেই মৰ্মে যে সি কষ্ট কৰি কষ্টৰ ফল আৰু পাইছে আজি বহুত কষ্ট কৰিছে কিন্তু নিজে কাৰণ শিক্ষা দিয়া মানুহো নাই আমাৰ বিশেষ আৰু শিক্ষা টিউচন পাতিও দিব পৰা নাছিলোঁ নিজে কষ্ট কৰিছে যথেষ্ট ছাত্ৰ যে এতিয়াও পঢ়িলে নিজৰ তেওঁলোকৰ যে লক্ষ্য এইটোত উপনীত হ'ব পাৰে আজি হয়তো আমাৰ স্কুলৰ এই জ্যোতিৰ্ময় দাসে এইটো প্ৰমাণ কৰি দিলে আৰু তেওঁ পঢ়ি থকা কালতো যিখিনি পাইছোঁ অত্যন্ত শান্ত নম্ৰ আৰু অধ্যয়ন পুষ্ট ল'ৰা আছিল তেওঁ পঢ়াৰ বাহিৰে আন কোনো কামত ইয়াত নিকেতনত আমি তেওঁক মানে বেলেগ কামত দেখা নাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ দ্বিতীয় স্থান লাভ কৰিছে বিশ্বনাথ চাৰিআলিৰ অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী আকাংক্ষা ভূঞাই অধ্যয়নত একাগ্ৰতা ৰাখি অহা আকাংক্ষা ভৱিষ্যতে হ'ব খোজে অসামৰিক সেৱাৰ বিষয়া আজি অত্যন্ত সুখী মই ভৱিষ্যতে হয়তো এজন অসামৰিক বিষয়া হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বিচাৰিম আচলতে পঢ়াটো আমাৰ দায়িত্ব নহয় এইটো আমাৰ এটা নিৰ্দিষ্ট ৰুটিনত ভৰাই ল'ব লাগে যে পঢ়াটো আমি যিহেতু ভাত খাওঁ ৰাতিপুৱা ঠিক তেনেদৰে পঢ়াটো কৰিবই লাগিব যিহেতু বৰ্তমান সময়ত পঢ়াই ভৱিষ্যত নিৰ্ণয় কৰিব সেয়েহে প্ৰতিটো বিষয়ে বৰ্তমান পৰিশ্ৰমেৰে পঢ়িব লাগিব আৰু যিহেতু বৰ্তমান শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণ নতুন গতিকে এইটো প্ৰশ্নাৱলী থকা প্ৰশ্নসমূহৰ উপৰিও ভিতৰৰ যিখিনি প্ৰশ্ন সেইবোৰ কৰিব লাগিব মই ছবি আঁকি ভাল পাওঁ শিক্ষাগুৰু আৰু পিতৃয়েও প্ৰশংসা কৰিলে আকাংক্ষাক খবৰটোৱে আমাক অতিশয় আনন্দ দিছে আমি আনন্দ অনুভৱ কৰিছোঁ আকাংক্ষা অত্যন্ত মনোযোগী ছোৱালী প্ৰতিটো দিনেই প্ৰতিটো মুহূৰ্তই সদব্যৱহাৰ কৰে তেওঁ শ্ৰেণীত অতি মনোযোগেৰে পাঠদান গ্ৰহণ কৰে অত্যন্ত সুখী কাৰণ আজিকালি পজিশ্যনৰ সংখ্যা 3 কমি গ'ল অকল 3জনক দিয়ে গতিকে তেনে ক্ষেত্ৰত পজিশ্যন পাব বুলি মই ভাবিছিলোঁ যদিও 3টাৰ ফিগাৰৰ ভিতৰত মই আহিব বুলি ভবা নাছিলোঁ তাইৰ যিটো নিৰন্তৰ প্ৰচেষ্টা তাৰ ফলতে চাগে আমি ইমানখিনি পাবলৈ সক্ষম হৈছোঁ তাইৰ ভৱিষ্যতটো উজ্জ্বল হওক তাকে কামনা কৰোঁ আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান লাভ কৰা ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ স্কুলৰ শিক্ষাৰ্থী ফৰাহ ইছলামো নিজৰ সাফল্যত অতিশয় আনন্দিত মোৰ মা পাপাৰ কাৰণে গৌৰৱ মই তেওঁলোকক যে প্ৰাউড ফিল কৰাব পাৰিছোঁ মোৰ স্কুলক প্ৰাউড ফিল কৰিব পাৰিছোঁ সেইটোৱে মোৰ বাবে মেইনলি বুকছ আৰু ৰিভাইজ কৰাটো বহুত ইম্পৰ্টেণ্ট হয় জানুৱাৰী মাহতে বেছি পাইছিলোঁ সময় পঢ়িবলৈ প্ৰিপৰ্যায়ৰ আগত ইমান ছেল্ফ ষ্টাডিৰ কাৰণে সময় পোৱা নাছিলোঁ বাট জানুৱাৰীত বেছিভাগ 16 hours I would say maximum 16 hours পঢ়িছিলোঁ এদিনত মিনিমাম although I tried to do 12 hours but 10-11 হৈছিলে গৈ আৰু মিনিমাম মই এগৰাকী ডক্টৰ হ'ব বিচাৰিছোঁ নীটৰ কোচিং কৰি আছোঁ মই and I think entrance দি if I am lucky I will get a seat and MBBS কৰি I want to serve my country by becoming a doctor I want to serve my state আমাৰ মানুহখিনিৰ মাজত থাকিয়ে মই তেওঁলোকক চাৰ্ভ কৰিব বিচাৰিছোঁ because they ডক্টৰ হয় সৰুৰ পৰাই আছিলে এইটো ইচ্ছা শিক্ষাৰ্থীগৰাকীৰ পিতৃ মাতৃয়েও ক'লে সৰুৰে পৰা মেধাৰ পৰিচয় দি আহিছে তেওঁলোকৰ ছোৱালীজনীয়ে লাষ্ট তাই ক্লাছ 9ত স্কুল টপাৰ হৈছে তাৰ বেষ্ট গাৰ্ল এৱাৰ্ডো পাইছে
এটা সৰুৰ পৰাই কষ্ট কৰা ছোৱালী হয়, সৰুৰ পৰাই কষ্ট কৰিছিলে, সেইটো কাৰণে আজি এটা ডিকেডৰ ফল পাইছে বুলি ভাবিছোঁ। চাব গ'লে সৰুৰ পৰা মাক তাইৰ লগতে বেছি সময় ব্যস্ত থাকে, মানে তাইৰ পঢ়া সময়খিনিত মাকে চোৱা চিতা কৰে। লাহে লাহে যিমানে ডাঙৰ হৈ আহিল তেতিয়া নিজৰ দায়িত্ববোধ বুজিলে, শিকিলে, যথেষ্টখিনি ভাল মেনাৰ্ছ শিকিলে, ভাল অবিডিয়েণ্ট হ'ল, যথেষ্ট অবিডিয়েণ্ট তাই। আৰু এইবিলাক বস্তু তাই শিকিব পালে আৰু যেনেকৈ গ্ৰ' কৰিলে ওপৰৰ ক্লাছত আহিলে 6, 7, 8, 9 যিসকল শিক্ষাগুৰু আছিল তেওঁলোকে যথেষ্ট ডেডিকেটেডলি কাম কৰিছিল। তৃতীয় স্থান লাভ কৰা আনগৰাকী শিক্ষাৰ্থী নলবাৰী লিটল ফ্লাৱাৰ স্কুলৰ সুৰজিত আখতাৰে নিজৰ সাফল্যৰ বাবে সকলোৰে প্ৰতি স্বীকাৰ কৰিলে কৃতজ্ঞতা। মই প্ৰথমতে সমূহ নলবাৰীবাসীক, মোৰ শিক্ষক শিক্ষয়িত্ৰীক, মোৰ মাতৃ পিতৃক সকলোকে ধন্যবাদ জনাব বিচাৰোঁ। মই আজি যিখিনি পাবলৈ সক্ষম হৈছোঁ সকলো মোৰ পিতৃ মাতৃ মোৰ বিদ্যালয়ৰ কাৰণে সম্ভৱ হৈছে। মোৰ দৈনন্দিন জীৱনত থকা প্ৰত্যেকজন ব্যক্তিয়ে মোক সাহস বিশ্বাস দিছে কি তই পাৰিবি, তই কেৱল কষ্ট কৰি যা, তই পাৰিবি। মই সেইটোৱে মই ক'ম যে মই সকলোৰে ওচৰত কৃতজ্ঞ। এই ফলাফলৰ কাৰণে মই ক'ম কি ক্লাছ 10 ইমানো টান নহয় যিমান ল'ৰা ছোৱালীবিলাকে ভাবে কি বহুত টান। প্ৰথমতে মই সদায় পঢ়িছিলোঁ। স্কুলত যিখিনি পঢ়ি যাওঁ সেইখিনি ঘৰত যাই নিজে এবাৰ পঢ়োঁ। যিখিনি বস্তু কৰিব লাগে প্ৰেক্টিছৰ পৰা আদি কৰি সকলো নিজে কৰোঁ আৰু সেইখিনি কৰিলে যথেষ্ট। আৰু ক্লাছ 10ৰ এজন ছাত্ৰৰ কাৰণে সেইখিনি বহুখিনি যথেষ্ট। সুৰজিতৰ এই কৃতিত্বত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও প্ৰকাশ কৰিলে মনৰ আনন্দ। আমি অতি আনন্দিত হৈছোঁ। আমাৰ লিটিল ফ্লাৱাৰৰ পৰিয়ালবৰ্গ সকলোৱে আজি উৎফুল্লিত হৈ আছোঁ, কাৰণ এতিয়া টপ 10টো উঠাই দিছে, টপ 3 আছে। গতিকে টপ 3 থকাৰ পিছত 2 বছৰ আমাৰ নাছিলে অৱশ্যে। গতিকে 2 বছৰ মূৰত আজি টপ 3 যুটীয়াভাৱে আমাৰ সুৰজিত আখতাৰে পজিশ্যন পোৱাত আমি খুব উৎফুল্লিত হৈছোঁ। সুৰজিত এনেকুৱা এজন ল'ৰা, একাডেমিকভাৱেতো ভালেই, আনকি সকলো দিশতে যিয়ে মানে পাৰদৰ্শিতা দেখুৱাব পাৰে তেনেকুৱা ল'ৰা আছিল। তৰ্ক কওক, আকস্মিক বক্তৃতা কওক, অলিম্পিয়াড কওক, IITত হোৱা যিকোনো কম্পিটিশ্যন কওক, সকলোতে পাৰিছিল। আটাইতকৈ ভাল লাগিছিল লিডাৰশ্বিপ কোৱালিটি, যিটো আমাৰ লাগে। আৰু এটা ভাল লাগিছিল সি সদায় আহি পেলাই কি কম্পিটিশ্যন কৰি কি টেষ্ট দি পেলাইনো বেষ্ট হ'ব পাৰি, অসমৰ কাৰণে দেশৰ কাৰণে কেনেকৈনো অৱদান আগবঢ়াব পাৰি, সেইটো কথা সদায় ভাবিছিল সুৰজিতে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।